Welcome back to another video class. I am just a teacher. Azir video class hot ami discuss korim the present perfect continuous tense. Already baki tinita present tense or bhag moi upload kori dilu. Azir video class hot ami arambho korim the present perfect continuous tense. Jot ami tinita concept pam. সেই তিনিটা কনসেপ্ট আমি যদি বুজি পাওঁ আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ কোনো অসুবিধা নোহোৱাকৈ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰিম সো লেটস বিগিন উইথ দ্য প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আমি প্ৰথম লিখি লওঁ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স present perfect continuous tense এই টেন্সটো লিখোতে যিমান লম্বা হৈছে present perfect continuous তাৰ স্ট্ৰাকচাৰ অৰ্থাৎ তাৰ সামান্য জ্ঞানখিনিও আমাৰ অলপ দীঘলীয়াকৈ জানিব লাগিব আমি তিনিটা কনসেপ্টৰ তিনিটা ট্ৰিকৰ ইউজ কৰিম যাৰ দ্বাৰা আমি অতি সহজে present perfect continuous tenseক বুজিব পাৰিম শিকিব পাৰিম জানিব পাৰিম সো প্ৰথম কনসেপ্ট চোৱা যাওক যে এইটো এটা ওয়াটস এইটো এটা ঘড়ি আমি পাষ্টৰ সংখ্যা আগতে কেনেকৈ জানিছো পাষ্টৰ অৰ্থাৎ অতীতৰ সংখ্যা আমি কেনেকৈ দিছিলো এইখিনি আমি 12টা বাজিত উপস্থিত হৈছো অৰ্থাৎ এতিয়া 12টা বাজিছে যদি আমি এৰি থৈ আহিলো অৰ্থাৎ সময়খিনি আমি অতিক্ৰম কৰি যদি আহিলো লাগে হেতু 2 ঘণ্টাৰ আগত হওক লাগে 1 ঘণ্টাৰ আগত হওক অৰ্থাৎ আমি সময়খিনি অতিক্ৰম কৰি আহিলো যিখিনি সময় আমি অতিক্ৰম কৰি আহিলো সেইখিনি সময় আমি past tense বুলি কওঁ অৰ্থাৎ অতীতকাল আৰু যিখিনি সময় আমি পিছলৈ পাম সেইখিনি আমি সকলোৱে জানো ভৱিষ্যৎকাল অৰ্থাৎ ফিউচাৰ টেন্স কিন্তু আমি এই কনসেপ্টত শিকিম past tenseৰ সংজ্ঞাৰ সৈতে যে past tense কি আমি যিটো সময়ত উপস্থিত আছো সাপোজ আমি এতিয়া কাম কৰি আছো কিন্তু তাৰ আগতেই কাম এটা হৈছিল অৰ্থাৎ 10 মিনিট আগত হওক পাষ্টৰ সংখ্যাত পৰিব 1 ঘণ্টা আগত হওক পাষ্টৰ সংখ্যাত পৰিব অৰ্থাৎ আমি যিখিনি সময় অতিক্ৰম কৰি আহিলো পাৰ কৰি আহিলো কটাই আহিলো সেইখিনি সময় আমি পাষ্টৰ সংজ্ঞা দিব লাগিব আৰু তাৰ কনসেপ্টত আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সক অনুসৰণ কৰিব লাগিব কেনেকৈ যে কোনো কাম কি হয় অতীততে আৰম্ভ হয় অৰ্থাৎ 2 ঘণ্টা আগত আৰম্ভ হ'ব বা অতীততে মুঠতে অতীততে আৰম্ভ হয় 2 ঘণ্টা আগত আৰম্ভ হ'ব 1 ঘণ্টা আগত আৰম্ভ হ'ব ৰাতিপুৱাই আৰম্ভ হ'ব তেনেকুৱা কামবোৰ কি হয় অতীততে আৰম্ভ হয় কিন্তু বৰ্তমানলৈ সেই কামটো ৰানিং হৈ থাকে অৰ্থাৎ চলি থাকে যে যিবিলাক কাৰ্য কি হয় পাষ্টত আৰম্ভ হ'ব পাষ্ট begins in past অৰ্থাৎ যিবোৰ কাৰ্য যিবোৰ ক্যাৰেক্টাৰ আমি পাষ্টত অৰ্থাৎ অতীত কালত আৰম্ভ কৰিম কিন্তু সেই কাৰ্যটো ক্ৰিয়াটো বৰ্তমান সময়লৈ চলি থাকিব অৰ্থাৎ পাষ্টতে আৰম্ভ হৈ প্ৰেজেন্টলৈ চলি থাকিব it begins in past but continuous to present মানে পাষ্টতে আৰম্ভ হ'ব অতীততে আৰম্ভ হৈ বৰ্তমানলৈ চলি থাকিব কেনেকুৱা বাক্য যে ৰাতিপুৱাৰ পৰা মই পঢ়ি আছো অৰ্থাৎ ৰাতিপুৱাটো আমি অতিক্ৰম কৰি আহিলো দ্যাট মিন্স পাষ্টৰ সংজ্ঞা অৰ্থাৎ ৰাতিপুৱাৰ পৰা আমি এতিয়ালৈ পঢ়িয়ে আছো ৰাতিপুৱাৰ পৰা মই পঢ়িয়ে আছো অৰ্থাৎ ৰাতিপুৱাই মই পঢ়া আৰম্ভ কৰিলো আৰু প্ৰেজেন্টলৈ অৰ্থাৎ বৰ্তমানলৈ পঢ়িয়ে আছো সেই কাৰণে কোৱা হয় যে যিবিলাক কাৰ্য যিবিলাক ক্ৰিয়া পাষ্টত বিগিন হ'ব অৰ্থাৎ পাষ্ট টেন্সত পৰি আৰম্ভ হ'ব অতীততে আৰম্ভ হ'ব আৰু বৰ্তমান সময়লৈ চলি থাকিব যেনে 2 ঘণ্টা ধৰি কেঁচুৱাটোৱে কান্দি আছে অৰ্থাৎ 2 ঘণ্টাৰ আগত কান্দিছে আৰু এতিয়ালৈ কান্দিয়ে আছে অৰ্থাৎ 2 ঘণ্টাৰ আগৰটো পাষ্টত পৰিল পাষ্টত আৰম্ভ হ'ল আৰু প্ৰেজেন্টলৈ ৰানিং হৈ আছে কন্টিনিউয়াস হৈ আছে 2 ঘণ্টা ধৰি চৰাইবোৰে চিঞৰি আছে 2 ঘণ্টা ধৰি আমি খেলি আছো অৰ্থাৎ খেলি আছো কেতিয়াৰ পৰা 2 ঘণ্টাৰ আগৰ পৰা এতিয়ালৈ বৰ্তমানলৈ কামটো কৰি থকা হৈছে সেয়ে কোৱা হয় past begins in past and continuous to present
অৰ্থাৎ পাষ্টত আৰম্ভ হৈ প্ৰেজেণ্টলৈ যিবোৰ ক্ৰিয়া চলি থাকে সেইবোৰ আমি লিখিব লাগিব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কনচেপ্ট ক্লিয়াৰ দ্বিতীয় কনচেপ্ট চোৱা যাওক যে এই কনচেপ্টত কি হ'ব আমিতো এটা ষ্ট্ৰাকচাৰ লাগিব বাক্যটো বনাব লগা হ'লে আছামিজৰ পৰাই হওক হিন্দীৰ পৰাই হওক বেলেগ ভাষাৰ পৰাই হওক আমি যেতিয়া ইংলিছলৈ ট্ৰান্সলেট কৰিম তেতিয়া আমাক ষ্ট্ৰাকচাৰ এটাৰ প্ৰয়োজন হ'ব কি ষ্ট্ৰাকচাৰত কেনেকুৱা গঠন প্ৰণালীত আমি বাক্যটো লৈ যাব পাৰিম চ' আমাৰ ষ্ট্ৰাকচাৰ হ'ব ছাবজেক্ট থাকিব তাৰ লগত হেভ বিন নাইবা হেজ বিন নাইবা হেজ বিন ছাবজেক্ট প্লাছ হেভ বিন নাইবা হেজ বিন প্লাছ ভাৰ্ব আইএনজি ভাৰ্ব প্লাছ আইএনজি অৰ্থাৎ ভাৰ্বৰ লগত আইএনজি যোগ হ'ব প্লাছ আদাৰ ৱৰ্ড অবজেক্ট কমপ্লিমেণ্ট যি হয় কৈ থাকিব আদাৰ ৱৰ্ডত পৰি যাব অৰ্থাৎ আমি ষ্ট্ৰাকচাৰলি ক'ব লগা হ'লে ছাবজেক্ট হেভ বিন হেজ বিন এই দুইটাৰ ভিতৰত এটা আমি আগতে শিকিছোঁ হেজ বহে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ লগত চ' এতিয়া হেজ বিন বহাই দিম যাৰ লগত আগতে হেজ বহিছে অৰ্থাৎ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ তাৰ লগত আমি হেজ বিন বহাম আৰু যাৰ লগত আগতে হেভ বহিছিল তাৰ লগত হেভ বিন বহাম ডেটছ ৰাইট যে হেভ বিনৰ প্ৰব্লেম নাহে কাৰণ আগতে আমি যিটো শিকিছোঁ হেজ বহাইছিলোঁ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ এতিয়া বহাম হেজ বিন হেভ বহাইছিলোঁ বাকীবোৰৰ লগত এতিয়া বহাম হেভ বিন তাৰপাছত ভাৰ্ব লিখি তাৰ লগত আইএনজি তাৰপাছত আদাৰ ৱৰ্ড অৰ্থাৎ অবজেক্ট কমপ্লিমেণ্ট এইবিলাক আমি আদাৰ ৱৰ্ডত পঢ়াম ঠিক আছে এই ষ্ট্ৰাকচাৰৰ ভিত্তিত আমি যিকোনো বাক্য অসমীয়াৰ পৰা ইংৰাজীলৈ হিন্দীৰ পৰা ইংৰাজীলৈ যিকোনো বাক্য আমি ট্ৰান্সলেট কৰিব পাৰিম ট্ৰান্সলেট ইনটু ইংলিছ ফ্ৰম এনিৱেৰ অৰ্থাৎ এনি লেংগুৱেজৰ পৰা আমি ট্ৰান্সলেট কৰিব পাৰিম পৃথিৱীত যিমান লেংগুৱেজ আছে আমি ইংলিছলৈ ট্ৰান্সলেট কৰিব পাৰিম এই ষ্ট্ৰাকচাৰৰ ভিত্তিত হিন্দী ল'ৰা শিকাটোৱে এই ষ্ট্ৰাকচাৰে শিকিব লাগিব আমি এই ষ্ট্ৰাকচাৰে শিকিব লাগিব মাৰাঠী ছাত্ৰই এই ল'ৰা ছোৱালীয়ে শিকিব লাগিব তেলেগু ছাত্ৰ এই ষ্ট্ৰাকচাৰে শিকিব লাগিব অৰ্থাৎ যি ছাত্ৰই নহওক এটা ষ্ট্ৰাকচাৰে সকলোতে পৃথিৱীত এটা ষ্ট্ৰাকচাৰে হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ কাৰণে আৰু এইকেইটা কনচেপ্টৰ বাহিৰে বেলেগ কনচেপ্ট আৰু গ্ৰামাৰত নাই প্ৰেজেণ্ট পাৰফেক্ট টেন্সে দিয়া নাই বেলেগ কনচেপ্ট যে আৰম্ভ হ'ব পাষ্টত চলি থাকিব প্ৰেজেণ্টলৈ সেইটো 1 নম্বৰ কনচেপ্ট 2 নম্বৰ আমি পাম ষ্ট্ৰাকচাৰ কনচেপ্ট আৰু আমি এতিয়া পাম দুটা কেৰেক্টাৰ আমি দুটা স্পেচিয়েল কেৰেক্টাৰ পাওঁ প্ৰথমে মই কনচেপ্ট কেইটা দি আছোঁ তাৰ পাছত কৈছোঁ মই উদাহৰণ কৈছোঁৱে যে চৰাইবোৰে 2 ঘণ্টা ধৰি চিঞৰি আছে বা কুলকুলাই আছে চৰাইবোৰে 2 ঘণ্টা ধৰি কোলাহল কৰি আছে অৰ্থাৎ মৌমাখিয়ে 2 ঘণ্টা ধৰি গুণগুণাই আছে এইবিলাক কাৰ্য 2 ঘণ্টাৰ আগতে আৰম্ভ হ'ল আৰু বৰ্তমান সময়লৈ চলি আছে সেইকাৰণে কওঁ বিগিনছ ইন পাষ্ট বাট কণ্টিনিউৱাছ টু প্ৰেজেণ্ট ঠিক আছে ষ্ট্ৰাকচাৰ পালোঁ কনচেপ্ট পালোঁ আমি এতিয়া যাম দুটা স্পেচিয়েল কেৰেক্টাৰ যি দুটা অৱশ্যেই এই টেন্সৰ লগত প্ৰয়োগ হয় সেই দুটা কেৰেক্টাৰ হ'ল চিন্স আৰু ফৰ এই দুটা শব্দ চিন্স আৰু ফৰ FOR চিন্স আৰু ফৰ এই দুটা কেৰেক্টাৰ আমি খুবেই প্ৰয়োজন খুবেই জৰুৰী কেনেকৈ চিন্স কেতিয়া বহাব লাগিব ফৰ কেতিয়া বহাব লাগিব চাওক গ্ৰামাৰত থাকিব কনচেপ্টে ক'ব যে নিৰ্দিষ্ট সময় হ'ল চিন্স বহাব ব্যাপক সময় হ'ল ফৰ বহাব পইণ্ট অফ টাইম টু চিন্স পিৰিয়ড অফ টাইম টু ফৰ শিকিলোঁ বাট আমি জানিব লাগিব নিৰ্দিষ্ট সময় কোনবিলাক ব্যাপক সময় কোনবিলাক পইণ্ট অফ টাইম পিৰিয়ড অফ টাইম কোনবিলাক এতিয়া আমি শিকোঁ চিন্স আমি সহজ ভাষাত দিব চেষ্টা কৰোঁ যে ৰাতিপুৱাৰ পৰা মই পঢ়ি আছোঁ ইয়াত আমি পৰা পাইছোঁ অৰ্থাৎ ৰাতিপুৱাৰ পৰা আবেলিৰ পৰা যোৱাকালিৰ পৰা অৰ্থাৎ পৰা শব্দ পাইছোঁ ন পৰা পাইছোঁ পৰা যদি আমি পৰা পাওঁ চকু মুদি আমি চিন্সৰ প্ৰয়োগ কৰিব পাৰিম অৰ্থাৎ পৰাটো কেনেকুৱা ক্ষেত্ৰত ইউজ হয় নিৰ্দিষ্ট সময় যাক কয় পইণ্ট অফ টাইম অৰ্থাৎ ৰাতিপুৱাৰ পৰা এটা নিৰ্দিষ্ট সময়ত আৰম্ভ হৈছে ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে আৰু বৰ্তমানলৈ চলি আছে অৰ্থাৎ নিৰ্দিষ্ট সময় পইণ্ট অফ টাইম চ' চিন্স বহাইছোঁ সহজতে শিকিছোঁ পৰা ৰাতিপুৱাৰ পৰা খেলি আছোঁ চিন্স ৰাতিপুৱাৰ পৰা পঢ়ি আছোঁ চিন্স যোৱাকালিৰ পৰা আহি আছোঁ চিন্স পৰা শব্দ থাকিলে চিন্স চকু মুদি বহাই দিম কোনো ভুল নহয়
তাৰপাছত পাম ফ'ৰ ফ'ৰ কি হয় যে আমি জানো পেৰিয়ড অফ টাইম অৰ্থাৎ ব্যাপক সময় 2 ঘণ্টা ধৰি কেঁচুৱাটোৱে কান্দি আছে 2 ঘণ্টা ধৰি আমি ফুটবল খেলি আছোঁ এইবিলাক এটা ব্যাপক সময় অৰ্থাৎ বহু সময় ধৰি আমি খেলি আছোঁ এটা ব্যাপক সময় ধৰি পেৰিয়ড অফ টাইম ধৰি আমি খেলি আছোঁ কিন্তু আমি সহজতে শিকিব পাৰিম কেনেকৈ 2 ঘণ্টা ধৰি শব্দ আছে 3 ঘণ্টা ধৰি শব্দ আছে হয় মানে ধৰি শব্দ থাকিলে আমি ফ'ৰ ব্যৱহাৰ কৰিব পাৰিম মই 2 ঘণ্টা ধৰি পঢ়ি আছোঁ ফ'ৰ বহাব পাৰিম মই ৰাতিপুৱাৰ পৰা পঢ়ি আছোঁ চিন্স বহাব লাগিব মই 2 ঘণ্টা ধৰি পঢ়ি আছোঁ ফ'ৰ বহাব লাগিব অৰ্থাৎ পঢ়া শব্দ যদি আমি পাওঁ বাক্যত তেতিয়া আমি চিন্স বহাই দিব পাৰিম আৰু যদি ধৰি শব্দ পাওঁ তেতিয়া আমি ফ'ৰ বহাই দিব পাৰিম সেইটোৱে আমাৰ কনচেপ্ট সহজ উদাহৰণৰ মতে শিকি যাম তেতিয়া আমাৰ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ কোনো অসুবিধা নহয় ঠিক আছে আমি যিকোনো প্ৰকাৰে শিকিব পাৰোঁ পইণ্ট অফ টাইম চিন্স পঢ়া থাকিলে চিন্স নিৰ্দিষ্ট সময় চিন্স পেৰিয়ড অফ টাইম ফ'ৰ ব্যাপক সময় ফ'ৰ বা ধৰি শব্দ থাকিলে ফ'ৰ বহিব এনেকৈ আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সক প্ৰয়োগ কৰিম এতিয়া দুটামান উদাহৰণ কৰি আমি আমাৰ ভিডিঅ' ক্লাছ শেষ কৰিম আৰু আশা কৰিম যে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত আৰু গণ্ডগোল নহয় যে উদাহৰণ কৈ আছিলোঁ ৰাতিপুৱাৰ পৰা মই পঢ়ি আছোঁ ৰাতিপুৱাৰ লিখি আছোঁ ৰাতিপুৱাৰ পৰা মই পঢ়ি আছোঁ ৰাতিপুৱাৰ পৰা মই পঢ়ি আছোঁ এতিয়া ইয়াত হয় ছাবজেক্ট আমি সূত্ৰটো পাইছিলোঁ ষ্ট্ৰাকচাৰলি পালোঁ ছাবজেক্ট হেভ বিন হেজ বিন ভাৰ্ব আইএনজি আদাৰ ৱৰ্ড হয় এতিয়া আমি কি হ'ব প্ৰয়োগ কৰিম তাক ৰাতিপুৱাৰ পৰা মই পঢ়ি আছোঁ অৰ্থাৎ ৰাতিপুৱাৰ পৰা পঢ়ি আছোঁ মানে এটা নিৰ্দিষ্ট সময়ৰ পৰা আৰু পঢ়া আছে চ' আমি গম পালোঁ চিন্স বহাব লাগিব চ' আমি লিখিম মই পঢ়ি আছোঁ ছাবজেক্ট হ'ব আইৰ লগত ষ্ট্ৰাকচাৰৰ সৈতে আমি পাম হেভ বিন চ' আমি লিখিম আই হেভ বিন ৰিডিং ভাৰ্ব আইএনজি চ' ৰিড ভাৰ্ব আইএনজি আই হেভ বিন ৰিডিং অৰ্থাৎ ছাবজেক্ট হেভ বিন ভাৰ্ব আইএনজি আই হেভ বিন ৰিডিং পঢ়া আছে চ' আমি লিখিম চিন্স ৰাতিপুৱা আছিল মৰ্ণিং চ' আমি ব্যৱহাৰ কৰিলোঁ আই হেভ বিন ৰিডিং চিন্স মৰ্ণিং কেনেকৈ হ'ল ৰাতিপুৱাৰ পৰা এইটো এটা হ'ব নিৰ্দিষ্ট সময় চ' চিন্স বহিব পঢ়া শব্দ আছে চিন্স বহিব সেইকাৰণে আমি ব্যৱহাৰ কৰিম চিন্স মৰ্ণিং শেষত ব্যৱহাৰ কৰিম কিন্তু অৰিজিনেল বাক্য পাম মই পঢ়ি আছোঁ চ' লিখিম আই হেভ বিন ৰিডিং চিন্স মৰ্ণিং কনচেপ্ট ক্লিয়াৰ ৰাতিপুৱাৰ পৰা অতীততে আৰম্ভ হ'ল ৰাতিপুৱাটো অতীত আছিল ৰাতিপুৱাৰ পৰা মই পঢ়িয়ে আছোঁ অতীততে আৰম্ভ কৰিলোঁ আৰু এতিয়ালৈ পঢ়িয়ে আছোঁ চ' লিখিম ছাবজেক্ট হ'ব আইৰ লগত বহিব হেভ বিন ভাৰ্ব আইএনজি ৰিড আইএনজি ৰাতিপুৱাৰ পৰা শব্দ থাকিলে চিন্স বহাম পঢ়া আছে চিন্স বহালোঁ ৰাতিপুৱা মৰ্ণিং হ'ল ঠিক তেনেকৈ 2 ঘণ্টা ধৰি মই পঢ়ি আছোঁ এনেকৈ পালোঁ 2 ঘণ্টা ধৰি মই পঢ়ি আছোঁ 2 ঘণ্টা ধৰি মই পঢ়ি আছোঁ এই বাক্যটোত আমি ধৰি পাইছোঁ ধৰি পালে আমি কি লিখিব লাগে পেৰিয়ড অফ টাইম চ' আমি বহাম 4 যদি আমি বাক্যত ধৰি পাওঁ অৰ্থাৎ ডেট মিনছ পেৰিয়ড অফ টাইম অৰ্থাৎ ব্যাপক সময় 2 ঘণ্টা ধৰি 3 ঘণ্টা ধৰি 5 ঘণ্টা ধৰি 6 ঘণ্টা ধৰি এইবিলাক হ'ব পেৰিয়ড অফ টাইম আৰু ধৰি আছে ন চ' আমি লিখিম 4 সেইকাৰণে 2 ঘণ্টা ধৰি মই পঢ়ি আছোঁ আমি লিখিম আই হেভ বিন ৰিডিং মই পঢ়িয়ে আছোঁ 2 ঘণ্টা ধৰি আছে চ' লিখিম 4 2 ঘণ্টা ধৰি 2 আৱাৰ্ছ 2 ঘণ্টা হ'লে বহু বচন চ' আৱাৰৰ লগত এছ বহাইছোঁ 2 আৱাৰ্ছ ঠিক আছে চ' আমাৰ টোটেল বাক্যটো হ'ব আই হেভ বিন ৰিডিং মই পঢ়িয়ে আছোঁ 2 ঘণ্টা ধৰি চ' লিখিম 2 আৱাৰ্ছ 2টো তুমি আখৰেৰে লিখা সংখ্যাত লিখা তোমাৰ কথা এনেকৈও লিখিব পাৰা 2 আৱাৰ্ছ সংখ্যাত 2 আৱাৰ্ছ যেনেকৈ লিখা তোমাৰ কথা কিন্তু আমি কনচেপ্ট পালোঁ কেইটা যে বিগিনছ ইন পাষ্ট আৰম্ভ হ'ব পাষ্টত কিন্তু চলি থাকিব প্ৰেজেণ্টলৈ চ' আমি কওঁ বিগিনছ ইন পাষ্ট বাট কণ্টিনিউৱাছ টু প্ৰেজেণ্ট আৰু ষ্ট্ৰাকচাৰ পালোঁ ছাবজেক্ট হেভ বিন
হেজ বিন ভাৰ্ব আইএনজি আদাৰ ৱৰ্ড আৰু স্পেচিয়েল কেৰেক্টাৰ শব্দ আমি পালোঁ চিন্স আৰু ফৰ য'ত পৰা থাকিলে চিন্স ধৰি থাকিলে ফৰ ঠিক আছে নেক্সট ভিডিঅ' ক্লাছত আমি আৰম্ভ কৰিম এবাউট past indefinite tense নাইবা simple past tense till then stay safe stay home ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল 15 মিনিটমান হৈ গ'ল চ' ইমান দীঘলীয়া কৰি লাভ নাই আশা কৰোঁ ভিডিঅ'টোৰ পৰা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বুজ আহিব আৰু যদি নাহে কমেণ্ট কৰক কমেণ্টৰ ভিত্তিত মই আকৌ ভালদৰে বনাই বুজাবলৈ চেষ্টা কৰিম till then bye bye